নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এটা ভাল খবৰ আহি গ'ল। তো SSVHSৰ BSc নাৰ্ছিং বা অসমৰ যিটো BSc নাৰ্ছিং ক'ৰ্চ আছে তাৰে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ নতুন নটিচ আহি গ'ল। তো এতিয়া অফিচিয়েলি ইয়াৰে নটিচ আহি গ'ল। তো এই ভিডিঅ'টোত নটিচখন কেনেকৈ ডাউনলোড কৰিব এই সকলোবিলাক ডিটেইলছ জনাম। চাওক, এই নটিচখন জাৰি কৰিছিলে 11 এপ্ৰিল তাৰিখে, কিন্তু যিহেতু বিহুৰ বন্ধ হৈছিলে তো এই নটিচখন 17 এপ্ৰিল তাৰিখে পাব্লিক কৰিলে। তো এতিয়া নটিচখন অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো বহুতে সুধিব পাৰে যে এই নটিচখন ফেক নেকি? তো এই নটিচখন ফেক নহয়, আপোনালোকৰ অফিচিয়েল ৱেবছাইটত চেক কৰিলে পাই যাব। তো নটিচখন আমাৰ ৱেবছাইটৰ পৰা কেনেকৈ ডাউনলোড কৰিব, এই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰিব, তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো ইয়াতে সকলোবিলাক ষ্টেপ ভালকৈ বুজাই দিয়া আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখা আছে অফিচিয়েল নটিচ তো PDF। ইয়াতে হেৰত ক্লিক কৰিলে আপোনালোকে অট'মেটিকেলি ইয়াৰে যিটো নটিচ আছে সেই নটিচখন ডাউনলোড কৰিব পাৰিব। তো এনেকৈ ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে চাব পাৰে এই নটিচখন এনেকৈ অপশ্যন হৈ গ'ল। তো এতিয়া এডুকেশ্যনেল নটিচ, এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম। আপোনালোকে গভৰ্ণমেণ্টত ল'ব খুজিলেও বা প্ৰাইভেটত ল'ব খুজিলেও এই এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো অসমত এডমিশ্যন ল'বৰ কাৰণে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো কম্পালচৰি হয়। তো এতিয়া কিছুমান পইণ্ট দিয়া আছে। তো ইয়াৰে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো কোন তাৰিখে হয়? তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো 22 জুন তাৰিখে কণ্ডাক্ট কৰিব। তো BSc নাৰ্ছিঙৰ এক্সামটো 22 জুন তাৰিখ। তো এইটো ছানডে হয়। নেক্সট তো 22 জুন। নেক্সট অনলাইন এপ্লিকেশ্যন ফ্ৰম শ্বেল বি এভেইলেবল অন দ্য ইউনিভাৰ্চিটি ৱেবছাইট ফ্ৰম 23/4/2025। ইয়াৰে যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটো হ'ব 23 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইটো লাষ্ট ডেট হৈছে 22 মে তাৰিখে। প্ৰায় এমাহ সময় দিছে। তো আপোনালোকে এমাহৰ ভিতৰত ইয়াৰে অনলাইন এপ্লাইটো কৰিব লাগিব। তো ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং বিফাৰ্ম পেৰামেডিকেলৰ কাৰণে ই-বুক বা মক টেষ্ট চিৰিজ ল'ব বিচাৰে তেনেহ'লে আমাৰ ফালৰ পৰা লৈ ল'ব পাৰিব। তো ইয়াতে 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব, লগতে 3খন চেম্পল পেপাৰ পাব। ইয়াতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰ MCQ পাব। তো ইয়াতে হোৱাটছআপত নাম্বাৰ দিয়া আছে, আপোনালোকে হোৱাটছআপত নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব, নহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰে পৰা ল'ব পাৰিব। তো ইয়াতে আপোনালোকে এটা এণ্ট্ৰেন্স এক্সামত এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ এটা ফিজ দিব লাগিব, যিটো নন ৰিফাণ্ডেবল হয়। তো ফিজটো আপোনালোকক ৰিটাৰ্ণ কৰি দিয়া নহয়। আৰু যিবিলাকে ফিজিকেলি হেণ্ডিকেপ হয়, 40%তকৈ বেছি ফিজিকেল হেণ্ডিকেপ হ'লে তেওঁলোকৰ এপ্লিকেশ্যন ফিজটো নালাগে। তো নেক্সট ইলিজিবল ক্ৰাইটেৰিয়াৰ PDF তেওঁলোকৰ ফালৰ পৰা প্ৰভাইড কৰি দিব। তো এতিয়ালৈকে ইলিজিবল ক্ৰাইটেৰিয়াৰ PDFটো নাই দিয়া। তো যেতিয়াই দিয়ে আমাৰ চেনেলত ভিডিঅ' দি দিম। এতিয়া ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ চিটি ক'ত আছে, ক'ত এক্সাম চেণ্টাৰ। তো গুৱাহাটী আছে, ডিব্ৰুগড় আছে, শিলচৰ আছে, যোৰহাট আছে, বৰপেটা আছে, তেজপুৰ আছে, ডিফু আছে, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, তাৰপিছত ডিমাপুৰ আৰু গেংটক। তো এইকেইটা এক্সাম চেণ্টাৰ। তো লাষ্ট ইয়াৰৰ তুলনাত যদি চাই এইবাৰ এক্সাম চেণ্টাৰকেইটা বঢ়াই দিছে। তো ইয়াতে নলবাৰী এক্সাম চেণ্টাৰ নতুনকৈ আহি গ'ল। তো এনেকৈ দুটামান এক্সাম চেণ্টাৰ বঢ়াই দিছে। তো নেক্সট এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব? এডমিট কাৰ্ডটো ৰিলিজ হ'ব জুনৰ 2 তাৰিখে। তো এডমিট কাৰ্ডটো আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইটতো দি দিম। তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো এতিয়ালৈকে ইলিজিবল ক্ৰাইটেৰিয়া PDFটো দিয়া নাই যদিও আমি চাই লওঁ। তো ইয়াতে এবাৰ সকলোবিলাক ডিটেইলছ পুনৰাবৃত্তি কৰি দিওঁ। এক্সাম নেম SSVHS BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2025। এক্সামটো কোনে কণ্ডাক্ট কৰিব? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। তো এক্সাম ডেট 22 জুন তাৰিখে। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 23 এপ্ৰিল তাৰিখে। লাষ্ট ডেট হৈছে 22 মে। আৰু ইয়াৰে এডমিট কাৰ্ডটো 2 জুন তাৰিখে ৰিলিজ হ'ব। এক্সাম মোডটো অফলাইন হ'ব, OMR বেষ্ট হ'ব। তো এক্সামৰ ডিউৰেশ্যন 2 ঘণ্টা হ'ব। টোটেল চিট প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই 1500 মান চিট আছে। তো ইয়াতে গভৰ্ণমেণ্টৰ চিট কেপাচিটি আমি পাছত ভিডিঅ' দি দিম বাৰু। তো ইয়াতে হেল্পলাইন নং দিয়া আছে, এইটো SSVHSৰ ফালৰ পৰা দিয়া হেল্পলাইন নম্বৰ হয়। তো আপোনালোকে আমাৰ মক টেষ্ট চিৰিজ ল'ব খুজিলে ল'ব পাৰিব। এতিয়া এলিজিবল ক্ৰাইটেৰিয়া, তো 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছটো আপোনালোকৰ থাকিব লাগিব। মিনিমাম 50% ফৰ জেনেৰেল, 45% বা 40%তো OBC। তো এইটো বাৰু এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা 2025ৰ কাৰণে দিয়া নাই। তো যেতিয়াই দিয়ে আমাৰ ফালৰ পৰা জনাই দিম। আৰু ইয়াতে যদি আপোনালোক এইবাৰ হাই ছেকেণ্ডাৰী দিছে তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজ 17 ইয়াৰ্ছ। নেক্সট এক্সাম পেটাৰ্ণ, ফিজিক্সৰ পৰা 25 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্ক, বায়'লজিৰ পৰা 25 আৰু ইংলিছৰ পৰা 25, টোটেল 100। তো এইখিনি লাষ্ট ইয়াৰৰ তুলনাত দি দিয়া হৈছে।
এইবাৰ কেৱল এক্সাম ডেট এপ্লিকেশ্যন ফৰ্ম কেতিয়া মুকলি হ'ব সেইটোৱে দিয়া আছে। তো এপ্লিকেশ্যন ফৰ্ম ফিল আপৰ ভিডিঅ' আমি দি দিম। এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্ম ফিল আপৰ যিটো লিংক আছে সেইটো এক্টিভ হোৱা নাই, সেইটো 23 এপ্ৰিলৰ পৰা মুকলি হ'ব। তো আমাৰ ৱেবছাইটৰ পৰা আপোনালোকে ইয়াৰ ন'টিছখন ডাউনলোড কৰিব পাৰিব, তো ডাউনলোড কৰি ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যিকোনো নতুন নটিফিকেশ্যন দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। থেংক ইউ।